নমস্কাৰ, মই ডক্টৰ গৌতম ভূঞা, বৰ্তমান সাৰথী হস্পিটেলত কৰ্মৰত এজ এ ফিজিঅ'থেৰাপিষ্ট হিচাপে। আজি 8 ছেপ্টেম্বৰ, আজি সকলোবোৰ ফিজিঅ'থেৰাপিৰ কাৰণে এটা ইম্পৰ্টেণ্ট ডে, কিয়নো আজি ৱৰ্ল্ড ফিজিঅ'থেৰাপি ডে হিচাপে পৰিগণিত হয়। আৰু এই দিনটোতে মই সকলোবোৰ মোৰ সহকৰ্মী ফিজিঅ'থেৰাপি বা মোৰ লগত জড়িত সকলোবোৰ আৰু মেডিকেলত কাম কৰা সকলোবোৰ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি জানো বৰ্তমান টাইমত ফিজিঅ'থেৰাপি কেনেকুৱা এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰি আহিছে আৰু ইয়াৰ জৰিয়তে কেনেকুৱা পেচেণ্টক সহায় কৰিব পাৰি বা কেনেকুৱা পেচেণ্টক ট্ৰিটমেণ্ট কৰা হয়। বেচিকেলি ফিজিঅ'থেৰাপি ইজ নাথিং বাট এ টেকনিক অৰ থেৰাপিৰ জৰিয়তে এজন পেচেণ্টক সুস্থ কৰিব পৰা যায় বা তেখেতৰ মুভমেণ্ট হওক, তেখেতৰ ইলনেছ হওক, এইবিলাক কোনো ধৰণৰ মেডিচিন নোহোৱাকৈ আমি ৰিকভাৰী কৰিব পাৰোঁ। আজিকালি আমি সচৰাচৰ দেখিবলৈ পাওঁ যে মেক্সিমাম মানুহৰে আপোনাৰ গলৰ বিষ, যেনেকৈ কয় চাৰ্ভাইকেল স্পণ্ডলাইটিছ, আঁঠুৰ বিষ, নি পেইন বা অষ্টিঅ'আৰ্থৰাইটিছ, কমৰৰ বিষ, লোৱাৰ বেক এচ বা আৰু প্ৰায় দেখিবলৈ পাওঁ যে ষ্ট্ৰোক পেচেণ্টৰ সংখ্যা খুবেই বাঢ়ি গৈছে, যাৰ ফলত পেৰালাইচিছ হোৱা দেখা যায়। আৰু এই ক্ষেত্ৰত ফিজিঅ'থেৰাপি যথেষ্ট এটা ভাল ভূমিকা গ্ৰহণ কৰি আহিছে। আমি বিভিন্ন ধৰণৰ টেকনিক কিছুমান ইউজ কৰোঁ, যিবিলাক টেকনিক বা মেথড যেনেকৈ ধৰণৰ এক্সাৰচাইজ থেৰাপি, ইলেক্ট্ৰথেৰাপি, ক্ৰায়'থেৰাপি বা বিভিন্ন ধৰণৰ তেনেকুৱা মেচিন বা টেকনিক ইউজ কৰা হয়, যাৰ ফলত আমি সকলো পেচেণ্টক অতি সোনকালে ৰিকভাৰী দিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমি দেখিবলৈ পাওঁ যে কিছুমান মানুহ আপোনাৰ বহুত দিনৰ পৰা দীৰ্ঘদিন ধৰি বিষত ভুক্তভোগী হৈ থাকে আৰু ভাবে যে তেনেকুৱা বিষৰ কাৰণে কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই বা তেনেকুৱা বিষৰ কাৰণে কোনো ধৰণৰ চলিউশ্যন নাই। মই বিচাৰোঁ যে তেনেকুৱা বিষৰ কাৰণে চলিউশ্যন আছে। আপোনালোকে ফিজিঅ'থেৰাপিৰ সহায় লওক। মই সাৰথী হস্পিটেলত কৰ্মৰত, বৰ্তমান সাৰথী হস্পিটেলত কাম কৰি আছোঁ। ইয়ালৈকে আহক, মোৰ লগত কনচাল্ট হওক। মই যিমানখিনি পাৰোঁ, যেনেকৈ পাৰোঁ মোৰ ফালৰ পৰা সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াৰ অতি সোনকালে মই ৰিকভাৰী দিম বুলি মই বিশ্বাসী। আৰু অৱশেষত সকলোকে মোৰ ফালৰ পৰা ৱৰ্ল্ড ফিজিঅ'থেৰাপি ডে'ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সুস্থ থাকক, হেল্ডি থাকক, ডেইলি এক্সাৰচাইজ কৰক, ডায়েট মেইনটেইন কৰক আৰু কিবা এনেকুৱা সমস্যাৰ সন্মুখীন হ'লে ফিজিঅ'থেৰাপিৰ সহায় ল'ব পাৰে। আৰু মই সাৰথী হস্পিটেলত বৰ্তমান কৰ্মৰত, ইয়াতে আপোনালোকে আহি কিনে মোৰ সহায় ল'ব পাৰে। ধন্যবাদ। এক্সপাৰ্ট টিমৰ সৈতে সাৰথী আছে আপোনাৰ বাবে, আপোনাৰ লগত।